শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ৰাজীৱ গাঁৱত এগৰাকী মহিলাই চিপ জৰি লৈ আত্মহত্যা কৰে। উল্লেখ্য যে ৰাজীৱ গাঁৱৰ বাসিন্দা বিজয় মাহিলী নামৰ লোকজনৰ পত্নী শান্তি খুদাল মাহিলী নামৰ ৩৫ বছৰীয়া মহিলাগৰাকীয়ে নিজ গৃহতে চিলিং ফেনত চিপ জৰি লৈ আত্মহত্যা কৰে। মহিলাগৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে এই বিষয়টো এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাটো সুইচাইড কৰা, ফাঁচি লাগিছে। আপোনাৰ কি হয়? ঘনীয়েক। নাম কি তেখেতৰ? তেখেতৰ নাম হ'ল শান্তি খুদাল লিখে। শান্তি খুদাল। বয়স কিমান? বয়স 35। সুইচাইড কৰিছে, ফাঁচি লাগিছিলে। কি হয় আপোনাৰ? বোৱাৰী লাগে, বোৱাৰী হয়। ক'ত হৈছে ঘটনাটো? এইটো ৰাজীৱ গাঁও বুলি ধৰা যায়। ৰাজীৱ গাঁও। ৰাজীৱ গাঁৱত? অঁ অঁ, কি নিজৰ ঘৰতে লাগিছে নেকি? নিজৰ ঘৰতে ভিতৰতে লাগিছিলে।